কাইলৈ ৰাখী বন্ধন ভাতৃ-ভগ্নীৰ পবিত্ৰ সম্পৰ্কৰ প্ৰতীক ৰাখী বন্ধন অৰ্থাৎ ভগ্নীয়ে ভাতৃৰ হাতত বন্ধা ৰাখীটোৱে তেওঁ কবচৰ দৰে সুৰক্ষা প্ৰদান কৰে লগতে ভাতৃয়েও ভগ্নীক নিৰাপত্তাৰ আশ্বাস দিয়ে প্ৰতি বছৰে শাওন মাহৰ পূৰ্ণিমা তিথিত হিন্দু জৈন শিখ আদি সকলোৱে ৰাখী বন্ধন পালন কৰে এই ৰাখীডালৰ মাজতে লুকাই থাকে ভাতৃ-ভগ্নীৰ মাজৰ মৰম ভালপোৱাৰ লগতে ইজনৰ আনজনৰ বাবে মংগল কামনা আৰু আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি কাইলৈ দুপৰীয়াৰ পৰা আবেলি ৰাখী বন্ধন উদযাপনৰ শুভ সময় জ্যোতিষীসকলৰ মতে এইবাৰ ৰাখীৰ দিনা প্ৰায় ৯০ বছৰৰ পিছত ৪টা শুভ কাকতালীয়া ঘটনা সংঘটিত হৈছে এই যুগবোৰত ৰাখী বন্ধন উদযাপন কৰিলে জীৱনত সুখ আৰু সমৃদ্ধি পোৱা যায় এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে আজি দুপৰীয়া 2:21 পৰা ভদ্ৰাকাল আৰম্ভ হ'ব ইয়াৰ অন্ত পৰিব 19 আগষ্টৰ 1:24 সেয়ে 19 আগষ্টৰ দিনা 1:24 পিছত ৰাখী বন্ধন পালনৰ শুভ সময় বুলি জ্যোতিষ শাস্ত্ৰই উল্লেখ কৰিছে ৰাখী বন্ধন কেতিয়াৰ পৰা আৰম্ভ হ'ল সেই সন্দৰ্ভত সঠিক তথ্য কোনেও দিব নোৱাৰে যদিও ৰাখীক লৈ কেইবাটাও পুৰণি আখ্যান আছে ইয়াৰে শ্ৰীকৃষ্ণ আৰু দ্ৰৌপদীৰ আখ্যান উল্লেখনীয় লাহে লাহে সময় সলনি হ'ল দূৰত থকা ভাতৃ-ভগ্নীসকলে ৰাখী বন্ধন উদযাপনৰ বাবে ভাৰত চৰকাৰৰ ডাক বিভাগৰ পৰা সুবিধা গ্ৰহণ কৰিব পাৰে এই সুবিধা কেৱল ৰাখী বন্ধনৰ সময়তে উপলব্ধ দূৰত থকা সম্পৰ্কবোৰ সুদৃঢ় কৰি ৰাখিবলৈ ডাক বিভাগে 5 টকাত 50 গ্ৰাম ওজনৰ ৰাখী আৰু 5 টকীয়া লিফাফাৰ ৰাখী বন্ধন উদযাপনত সুবিধা কৰি দিছে ইয়াৰ উপৰি 2007 চনৰ পৰা বৰষুণৰ বতৰত লিফাফাটো বেয়া নহবৰ কাৰণে ৱাটাৰপ্ৰুফ লিফাফাৰ ব্যৱস্থা কৰা হৈছে যাতে ৰাখীডালৰ ক্ষতি নহয় কাৰণ এডাল ৰঙীন সূতাতে নিহিত হৈ থাকে ভাতৃৰ প্ৰতি থকা অজস্ৰ মৰম ভালপোৱা আৰু আশীৰ্বাদ